অখিল গগৈ কংগ্ৰেছৰ যুদ্ধ শেষ। APCCৰ সভাপতি ভূপেন বৰাৰ আহ্বানৰ প্ৰতি সঁহাৰি। আনুষ্ঠানিকভাৱে যুদ্ধবিৰতি ঘোষণা অখিল গগৈ। পুনৰ মিত্ৰতাৰ বাবে কংগ্ৰেছক দিলে নতুন চৰ্ত। এয়া ৰাছিয়া ইউক্ৰেইন অথবা ইজৰাইল লেবাননৰ যুদ্ধ নহয়। সদ্য সমাপ্ত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতিটো চলিছিল এখন অঘোষিত যুদ্ধ। সেয়া আছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ মাজৰ তুমুল বাকযুদ্ধ। কিন্তু উপ নিৰ্বাচনৰ সমাপ্তিৰ পিছতে ২৬ৰ নিৰ্বাচনলৈ বিধায়ক অখিল গগৈক যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সোমবাৰে আহ্বান জনাইছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ এই আহ্বানৰ পিছতে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা কৰিলে বিধায়ক অখিল গগৈ। কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি অখিল গগৈৰ ঘোষণা, আমি যুদ্ধ কৰা নাছিলোঁ, প্ৰথমে আক্ৰমণ কৰিছিল কংগ্ৰেছে। কংগ্ৰেছৰ আক্ৰমণৰহে হেনো প্ৰত্যুত্তৰ দিছিল অখিলে। যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিল, কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিল। মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছো। তেখেতে যুদ্ধবিৰতি শব্দটো কৈছে আৰু ঠিক আছে, তেখেতৰ ভাষাৰে কৈছো যে আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছো, যুদ্ধবিৰতি কৰিছো কংগ্ৰেছ দলৰ লগত। যুদ্ধ কিন্তু আমি কৰা নাছিলো, কংগ্ৰেছে কৰিছিলে। আমি পীড়িতহে হৈছিলো, আমাৰ ওপৰত আক্ৰমণহে কৰা হৈছিলে। সেইকাৰণে শেষত আমি প্ৰত্যাক্ৰমণ কৰিছিলো, সেইটো বেলেগ কথা। মই ৰাইজৰ দলৰ প্ৰত্যেকজন নেতা আৰু কৰ্মীক আহ্বান জনাইছো যে ক'তো আমাৰ বিৰোধী পক্ষৰ বিৰুদ্ধে ক'তো এটাও শব্দ কোনেও ক'ব নালাগে। সংবাদমেলত বিধায়ক অখিল গগৈৰ লগতে মন্তব্য, অখিলৰ শত্ৰু ভূপেন নহয়, গৌৰৱ গগৈহে আছে। ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানে। ভূপেন বৰাৰ বিৰুদ্ধে নকওঁ এইকাৰণেই যে ভূপেন বৰা, আমি জানো যে কংগ্ৰেছৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াই আমি সকলো দল ঐক্যবদ্ধ হৈ থাকিব লাগে বুলি সদায় তেখেতে যুঁজ কৰি আহিছে আৰু আমাৰ লগতো তেখেতে সদায় সম্পৰ্ক ৰক্ষা কৰি আহিছে। আমি সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক সমালোচনা কৰিছিলো, তেখেতে জোৰ কৰি অকলশৰীয়াকে নিৰ্বাচন খেলিবৰ কাৰণে বিহালী টিকেট অনাৰ কাৰণে। কিন্তু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াকো আমি আৰু সমালোচনা নকৰো, আমি এৰি দিছো কথাটো। তাৎপৰ্যপূৰ্ণভাৱে ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিয়াৰ বাবে কংগ্ৰেছৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিলেও পুনৰ মিত্ৰতাৰ পূৰ্বে কংগ্ৰেছক কেইবাটাও চৰ্ত বান্ধি দিয়ে অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ প্ৰথমটো চৰ্ত হ'ল পুনৰ একলগ হ'বলৈ কংগ্ৰেছে আনুষ্ঠানিকভাৱে দিব লাগিব প্ৰস্তাৱ। নিজকে একমাত্ৰ বিকল্প দল বুলি ক'ব নোৱাৰিব কংগ্ৰেছে। এতিয়া যদি কংগ্ৰেছে পৰিৱেশ সৃষ্টি কৰে আৰু এতিয়া যদি কংগ্ৰেছে নিজৰ ভুল বুজি পায়, ঐক্যবদ্ধ হ'বৰ কাৰণে আমাৰ প্ৰতি যদি আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়ায়, নিশ্চিতভাৱে আমি সকলো বিবেচনা কৰিম। কংগ্ৰেছ দলে কংগ্ৰেছে একমাত্ৰ বিকল্প বুলি কৈ থকাটো উচিত নহ'ব। সকলো বিৰোধী ঐক্যবদ্ধ বিৰোধী এটা একমাত্ৰ বিকল্প, এই কথাটো আমি সকলোৱে ক'ব লাগে। কংগ্ৰেছ দলক বিধায়ক অখিল গগৈৰ দ্বিতীয়টো চৰ্ত, পুনৰ মিত্ৰতাৰ পূৰ্বে চূড়ান্ত হ'ব লাগিব ২৬ৰ আসনৰ বুজাবুজি। এইবাৰ আমি একেবাৰে লাষ্ট আৱাৰলৈ একো বস্তু নাৰাখোঁ। সঁচাকৈ কংগ্ৰেছৰ লগত যদি এইবাৰ বুজাবুজি হয়, তেতিয়াহ'লে আগতেই কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব, আমি কিমানটা সমষ্টিত, বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম, তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগে। আগতীয়াকৈ ফিক্স হোৱাৰ পাছতহে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব। নহ'লে আকৌ গোটেই বছৰটো ইউনাইটেড প্লেটফৰ্মত কথা পাতিম আৰু ইলেকশ্যনৰ সময়ত আকৌ আপোনাৰ কি কৰিব, এক নম্বৰ কথা যে পিছত গৈ আমাক চিটবিলাক এৰি নিদিব, এক নম্বৰ কথা। দ্বিতীয়তে আমাক চিট যিকেইটা এৰি দিব তাতো আকৌ বিসম্বাদী মানুহক উঠাই দিব। গতিকে এইটো এটা ডাঙৰ শংকা। আনহাতে বিৰোধী দলসমূহ পুনৰ ঐক্যবদ্ধ হোৱা সন্দৰ্ভত বিধায়ক অখিল গগৈৰ তৃতীয়টো চৰ্ত, বিৰোধী ঐক্যবদ্ধ হোৱাৰ পূৰ্বে প্ৰস্তুত হ'ব লাগিব উমৈহতীয়া কৰ্মসূচী। আমাৰ বিৰোধীৰ এখন উমৈহতীয়া কৰ্মসূচী আমি তৈয়াৰ কৰি ল'ব লাগে। প্ৰথম কথা, বিৰোধীৰ এখন উমৈহতীয়া কৰ্মসূচী যে আমি যদি বিজেপিক পৰাভূত কৰোঁ তেতিয়াহ'লে আমি কি কি কাম কৰিম, আমাৰ বিৰোধী ঐক্য মঞ্চই কেনেকৈ আমাৰ গোটেই জাতিটোক আগবঢ়াই লৈ যাম, তাৰ এক উমৈহতীয়া কৰ্মসূচীটো আমি ৰাইজৰ সন্মুখত তুলি ধৰিব পাৰিব লাগে। ইপিনে বিধায়ক অখিল গগৈৰ আনুষ্ঠানিক যুদ্ধবিৰতি সন্দৰ্ভত দিল্লী অভিমুখে যাত্ৰাৰ সময়ত বৰঝাৰ বিমানবন্দৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মতে ৰাজনীতিত একো স্থায়ী নহয়, আলোচনা সমালোচনা চলিবই। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া দলৰে মিত্ৰতা কৰিব কংগ্ৰেছে। ৰাজনীতিটো সমালোচনা আলোচনাত চালিবই। নথিং ইজ পাৰ্মানেণ্ট ইন পলিটিক্স। মিত্ৰতা যোনে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মন, আমি মিত্ৰতা কৰিম। যাৰ যুঁজিবলৈ মন নাই, মিলিবলৈ মন নাই, তেতিয়াতো আৰু এইটো গা জোৰটো কৰিব নোৱাৰে। লক্ষণীয়ভাৱে কংগ্ৰেছৰ সৈতে পুনৰ মিত্ৰতাৰ বাবে
বিধায়ক অখিল গগৈয়ে দিয়া চৰ্তক লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰতিক্ৰিয়া প্ৰেম বন্ধু মিত্ৰতাত কোনো চৰ্ত থাকিব নোৱাৰে কংগ্ৰেছে বেয়া পোৱা কাম নকৰিবলৈ অখিলক আহ্বান জাকিৰৰ প্ৰেমত জানো স্বাৰ্থ হয় সঁচা প্ৰেম হ'বলৈ হ'লে সেই প্ৰেমৰ মাজত স্বাৰ্থ থাকিলে কিবা সঁচা প্ৰেম হয় নেকি বন্ধুৰ মাজতো স্বাৰ্থ সাপেক্ষেতো বন্ধু নহয় মিত্ৰতাও ঠিক তেনেকৈ স্বাৰ্থ সাপেক্ষে কোনো মিত্ৰতা নহয় সঁচা প্ৰেম সঁচা বন্ধুত্ব সঁচা মিত্ৰতা হ'বলৈ হ'লে মনৰ মিলন হ'ব লাগিব সঁচাকৈ যদি কোনোবাই মিত্ৰতা কৰিব বিচাৰে তাত আন্তৰিকতাৰ অভাৱ থাকিব নালাগে অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আপুনি এনেকুৱা কথা বাৰ্তা পদক্ষেপ নল'ব যিসমূহে কংগ্ৰেছ পৰিয়ালক আপোনাক বেয়া পাবলৈ বাধ্য কৰে 26ৰ ৰণ আমি একেলগে খেলাৰ পোষকতা কৰোঁ নিউজ ডেস্ক ৰিপোৰ্ট NKTV